পঞ্চায়ত নিৰ্বাচন নৱদায়িক পঞ্চায়ত নিৰ্বাচন সেয়া আমাৰ দ্বিতীয় পৰ্যায়ত 7 মে'ত অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু সেই যিটো দ্বিতীয় পৰ্যায়ৰ যিটো আমাৰ নিৰ্বাচন সেই নিৰ্বাচনত মই ইতিমধ্যে আপোনাক জ্ঞাত যে নিৰ্দলীয়ভাৱে 6 নং ৰামপুৰ আৰু 58 নম্বৰ দোহালি বাহন্তি ৰাজাপুখুৰী গ্ৰাম পঞ্চায়তৰ ফালৰ পৰা আঞ্চলিক সদস্যবোৰৰ প্ৰতিনিধিত্ব আগবঢ়াইছোঁ আৰু মই আশা কৰোঁ আমাৰ যিটো গাঁও পঞ্চায়ত আছে সেই গাঁও পঞ্চায়তখনৰ বহুখিনি মানুহ মোক ইতিমধ্যে সহযোগ কৰিছে মই জয়যুক্ত হ'ম বুলি ইতিমধ্যে আশা প্ৰকাশ কৰিছোঁ এতিয়ালৈ মই নিৰ্দলীয় যদিকে মই প্ৰতিনিধিত্ব কৰিছোঁৱেই দলৰ কোন দলত যাম কি দলত যাম সেনেকুৱা নহয় মই বৰ্তমান নিজৰ স্থিতি বাহুল ৰাখিম নকৰোঁ বৰ্তমান যোগদান নকৰোঁ এইবুলি যিটো পঞ্চায়তী যিটো আমাৰ সেই নিৰ্বাচনত যিটো আপোনাৰ ৰুল দিছিলে তাত মেম্বাৰসকলৰ কোনো ধৰণৰ হেৰি নাছিলে মানে চিম্বল দিয়া নাছিলে দলৰ পৰা তেনে ক্ষেত্ৰত তেখেতসকলে গোটেইখিনি মানে নিজা নিজা চিম্বল মানে ব্যৱহাৰ কৰিছে তাতকৈ ডাঙৰ কথা আমাৰ বাবে এইটো সৌভাগ্যৰ কথা আমাৰ পলাশবাৰী সমষ্টিৰ প্ৰায়বোৰ মেম্বাৰে হওক বা আঞ্চলিক সদস্য যিবিলাকে মানে নিৰ্দলীয়ভাৱে প্ৰতিনিধিত্ব কৰিছে তেখেতসকলে আমাৰ পুৰণি যিটো আমাৰ প্ৰাক্তন যিখন বিধায়ক আছিলে চবেই জানে তেখেতৰ মানে প্ৰতীক চিহ্ন দুটা আছিলে চবচে মানে ফেভাৰিট দমকলৰ কাপপ্লেট আৰু এইবিলাক কাপপ্লেটটো আমাৰ পলাশবাৰী সমষ্টিৰ 99% প্ৰতিনিধিয়ে বিচাৰিছিলে আৰু সেই হিচাপত পাইছেও গতিকে এই আপুনি যিটো প্ৰশ্ন সুধিছিলে এইবাৰ কাপপ্লেটটোৱে মানে বহুত আগবাঢ়ি যাব বুলি ক'ব লাগিলে মই বিশেষভাৱে নাজানিম কিন্তু তেখেতসকলৰ ভাষ্য অনুযায়ী লাষ্ট নমিনেশ্যনৰ আগদিনলৈ মোৰ নামটো পৰা আছিলে এতিয়াও মই জানো আছিলে বুলি কিন্তু সেইদিনাখন ৰাতি হঠাৎ আমাৰ দুটা কেণ্ডিডেট আছিলে এজন মোৰ বৰ্তমান তেখেতো নিৰ্বাচনৰ উপনীত হৈছে নিৰ্দলীয়ভাৱে আৰু ৰাতি মোক মাতি নিছিলে 4জন যিকেইজন নিৰ্বাচন মানে হেৰি কৰিছিলে প্ৰতিনিধিক চিলেক্ট কৰিছিলে তেখেতসকলৰ ভিতৰত আমাৰ বিধায়ক ডাঙৰীয়াও আছিলে আমাৰ জিলা বিজেপিৰ সভাপতি আৰু প্ৰভাৰী তেখেতসকল আছিলে তো মোৰ এনেকুৱা লাগিছিলে যে সেই সময়ত মোক যেন টিকটটো দিবৰ কাৰণে মাতিছিলে কিন্তু কি হ'ল হঠাৎ তেখেতসকলৰ বোলে মোক এটা মানে দুটা প্ৰশ্ন কৰিছে যে কিবা মই CM ছাৰৰ বিৰুদ্ধে কিবা কৈছিলোঁ নেকি নাই কৈছে হয় মই সংবাদ মাধ্যমত জড়িত যিটোকে মই পৰ্টেলৰ বিষয়ে কিবা এটা ক'লে হয়তো নিশ্চিতভাৱে মোৰ কিবা এটা লিখা গৈছে মই সেইটো কি লিখিছোঁ নাজানো তাৰপিছত কৈছিলে কি আপোনালোকৰ পঞ্চায়তখনত কি বুলি কয় মাইনৰিটি ভোট কিমান আছে মই কৈছোঁ মাইনৰিটি ভোট মোৰ ৱাৰ্ডত 800 মান আছে বাকী পঞ্চায়ত 3-4 মান আছে তাৰপিছতে কি হ'ল নাজানো মোক বাহিৰত আহি পৰিলে তাৰপিছত ঠিক আধা ঘণ্টাৰ পিছত মই গম পালোঁ যে মোৰ নামটো তাত নাই আৰু মোৰ যিজন বিপৰীত আছিলে তেখেতৰ নামটোও নাছিলে এজন বেলেগ মানুহক মাতি আনি ৰাতি মানে হেৰি কৰিছিলে তেখেতৰ নামটো দিছিলে চবেই কৈছিলে যে নিপেন সদাগৰ অকল এটা বিশেষ দলৰ আজি যিটো বিশেষ দল বুলি ক'লোঁ সেই দলৰ মানে অকল মই বাতৰি পৰিৱেশন কৰিছিলোঁ তেনেকুৱা নাছিলে ব্যক্তি বিশেষে এজন ব্যক্তিক মই ভাল পাইছিলোঁ ৰাজনীতি বেলেগ কথা তেখেতৰ কাৰণে হয়তো মই বেছি তেখেতৰ নিউজ কৰাৰ পিছত মোক আমাৰ বিৰোধী দলসকল বা আমাৰ বিপৰীত যিবিলাক আমাৰ নিউজ চেনেল তেখেতেও কৈছিলে অকল ইন এক্সপ্ৰেছটো মানে সেই দলটোৰ মানে এজন মানে হেৰি আৰু কৰ্মকৰ্তাৰ নিচিনা আছিলে আৰু কথাই নপৰে যিটো মই নিৰ্দলীয় খেলিছোঁ আৰু পলাশবাৰী সমষ্টিৰ এটা বিশেষত্ব আছে 2000 চনত যেতিয়া আমাৰ প্ৰাক্তন মন্ত্ৰী আছিলে তেখেত যতীন তিনিবাৰকৈ বিধায়ক হৈছিলে মন্ত্ৰী আছিলে তেখেতৰ হৰুৱা ব্যক্তি কোন আছিলে সেই সময়ত জানে আপোনালোকে প্ৰণৱ কলিতা বুলি সেম কাহিনী আজি মোৰো হৈছে প্ৰণৱ কলিতাক যেতিয়া টিকট দিব গৈছিলে সেইদিনাখন ৰাতি বিজেপিৰ টিকট দিছিলে কিন্তু কি কাৰণত নাজানো সে মোৰ নিচিনা হ'ব পাৰে সেইদিনাখন ৰাতিয়ে তেখেতৰ বিজেপি টিকট কৰ্তন হৈছিলে আৰু তেখেতে দমকল বুলি এটা ৰাতিত তেখেতে প্ৰচাৰ চলাইছিলে আৰু তেখেতে 3-4 ভোটত জয়লাভ কৰিব সক্ষম হৈছে তেতিয়াৰ পৰা ধাৰাবাহিকভাৱে 2000 চনৰ পৰা 2015-16লৈ কেৱল মাত্ৰ আমাৰ পলাশবাৰীত নিৰ্দলীয় আছিলে যদিহে বিকাশ গোষ্ঠীক RV স্কুল খেলপথাৰৰ প্ৰণৱ কলিতাই বিজেপিত যদি যোগদান নকৰিলে হয় হয়তো আজিও পলাশবাৰী সমষ্টিত বিজেপি কোনো নামেই নাথাকিলে হয় পলাশবাৰী সমষ্টিত সদায় নিৰ্দলীয় হৈ থাকিলে হয় প্ৰণৱ কলিতা যদি প্ৰথমতে বিজেপিৰ ইমান এটা সেই নাছিলে নিশ্চিতভাৱে তেখেতক ভগৱানে সেই সময়তে বোধহয় মানে এটা সেই দিছিলে যে আপুনি বিজেপিত নালাগে আপুনি নিৰ্দলীয় খেলক তেখেতৰ নাম সকলোৱে ইতিমধ্যে জানিত নিশ্চিত পলাশবাৰীত আৰু চাওক আপোনালোকে 26ৰ বিধানসভাৰ সমীকৰণ চেঞ্জ হৈ যাই আছে সংবাদ মাধ্যমৰ আগতে মই ৰাজনৈতিক দলতে আছিলোঁ দল বুলি নহয় ৰাজনীতিক মই বহুত সৰুৰ পৰা আৰ্চেণ্ডি মানৰ পৰা মই ৰাজনীতিভাৱে জড়িত আছোঁ মোৰ দেউতা আছিলে সেই সময়তে বিজেপিৰ মানে বিজেপি কৰ্মী থাকিলেও প্ৰণৱ কলিতাই যেতিয়া নিৰ্দলীয় খেলিছিলে তেতিয়া দেউতাই অকল প্ৰণৱ কলিতাৰ বিষয়ে মানে ভাবিছিলে তাৰপিছত আজিও তেখেত নাই তেখেত থকা হ'লে হয়তো মই আজি বহুখিনি আগুৱাই যাব পাৰিলোঁ ৰাজনীতিৰ ক্ষেত্ৰত হঠাৎ মই কিবা কাৰণবশতঃ মই সংবাদ মাধ্যমলৈ আহিছিলোঁ ৰাজনীতিত খুব ৰাপ আছিলে সেইকাৰণে মোৰ ল'ৰা ৰাজনীতিত নহাই দিলোঁ আৰু মই ভাবোঁ বহুত ভোটত জয়যুক্ত হয় আগুৱাই যাব মোৰ দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজ